গুৱাহাটীলৈ গৈ মই কি কৰিম কি খাম এঘৰ মানুহত মই ঠিকা লৈছিলোঁ ঘৰত পানী দিয়াৰ মই এটা সময়ত মই দোকানত চুৰ কৰিছিলোঁ মামাক কৈছোঁ মামা এজনক যে ডিকিতে ভণ্টি আছে উলিয়াবি বুলি মই পাগলৰ দৰে ৰাতি দৌৰিছিলোঁ কলৈ দৌৰিছোঁ মই নাজানো মাত্ৰ দৌৰিছোঁ মালা তুমি নেকি অহ তেওঁ ভাবিছিলে যে এই মৃদুলক মই বিয়া কৰাব লাগে আৰু দেউতাক আহি মোৰ ঘৰ ওলাইছিলে তেতিয়া মোৰ একদম ভাঙা ঘৰ মোৰ মানে এনেকুৱা লাগিছে মই তাক চুব মন গৈছে তাৰমানে মই মাকক ক'লোঁ যে বেয়া নাপায় যদি আপোনালোকৰ এই ছোৱালী মই এবাৰ চুই চাওঁ নেকি একদম দুবকে মোকতো খেদিছে মানুহে গম পালে মানে মই যে 2 বজাত পলুৱাই আনিবলৈ যাম বম দা লৈ খেদিছে মই আৰু মই বিৰাট দৌৰিছোঁ আলফা সংগঠন এতিয়াও মনত আছে 5,000 টকা দিছিলে এই 5,000 টকা লৈ পেলাই তাৰে 3,000 টকাৰ মই টিং কিনিছিলোঁ মোৰ নৰা ঘৰ আছিলে টিং কিনি প্ৰথম এনেকুৱা চালিখন 3,000 টকা দি চালি দিছিলোঁ পজবুৰৰ ছাৰে আমালৈ প্ৰায় ফোন কৰে দেই আগতে যেহেতু লেণ্ডলাইন আছিলে গতিকে প্ৰথম লেণ্ডলাইন ফোনটো আপুনি কাক কৰিছিল কিবা মনত আছে নেকি আপোনালোকৰ বুকুৰ মাজত মই আছোঁ চুলে গম পাব তাত বিদুলি আছে নমস্কাৰ প্ৰিয় দৰ্শক মই শিখাৰাণী ঠাকুৰীয়া আজি মোৰ সৈতে আছে এগৰাকী বিশেষ অতিথি এগৰাকী প্ৰখ্যাত অভিনেতা যিগৰাকী অভিনেতাই যেতিয়া মঞ্চত সংলাপ প্ৰক্ষেপণ কৰি তেওঁ হাঁহে তেতিয়া দৰ্শকেও হাঁহে যেতিয়া তেওঁ কান্দে তেতিয়া দৰ্শকৰো হৃদয় চুপি উঠে যেতিয়া তেখেতৰ খং উঠে তেতিয়া সেই গেলেৰীত বহা দৰ্শকজনৰ পৰা একেবাৰে মঞ্চৰ আগশাৰীত বহা দৰ্শকজনলৈকে সকলোৰে খং উঠে অৰ্থাৎ তেওঁ ইমানেই মানুহৰ প্ৰিয় মানুহৰ ইমানেই আদৰৰ ইমানেই মৰমৰ অভিনয় যাৰ প্ৰাণত আছে অভিনয় যাৰ তেজত আছে অভিনয় যাৰ মন মগজত তেওঁই আন কোনো নহয় সকলোৰে পৰিচিত সকলোৰে মৰমৰ এগৰাকী শিল্পী মৃদুল ভূঞা দাদা আপোনাক স্বাগতম আমাৰ এই অনুষ্ঠানলৈ ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতাও জনাইছোঁ নাটক কৰি ভাত খোৱা এজন মানুহক মাতি আনি মনৰ কথা সুধিব বিচাৰিছে জানিব বিচাৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ ভালে আছে একদম ভাল খুবেই ভাল আমাৰ ভালবিলাক জড়িত থাকে নাটকৰ লগত আমাৰ ভালবিলাক জড়িত থাকে সন্ধিয়াৰ মঞ্চৰ লগত গতিকে মঞ্চ ভালে আছে নাটক ভালে আছে মনো ভালে আছে আমি যদি চাওঁ 33টা বছৰ যদি আপুনি কেতিয়াবা পিছলৈ ঘূৰি চাই ভাবেনে যে ভ্ৰাম্যমানতে কেনেকৈনো কটালে 33টা বছৰ খুবেই ভাল লাগে ভাবিয়ে ভাল লাগে যে 33টা বছৰ বহুত কম বছৰ নহয় যুগ বুলি ধৰিলে 2টা যুগতকৈ বেছি গতিকে মানুহৰ বুকুৰ মাজত মই আছোঁ আৰু সদায় থাকিব বিচাৰোঁ খুবেই ভাল লাগে আৰু কেতিয়া সময়খিনি পাৰ হৈ গ'ল নিজেও গম নাপাওঁ সৌসিদিনা যেন মই গৈছোঁ থিয়েটাৰলৈ সৌসিদিনা যেন মই প্ৰশান্ত দাৰ আমন্ত্ৰণ ক্ৰমে সৌসিদিনা যেন পল্টন বজাৰ ময়ূৰ হোটেলৰ 9 নম্বৰ ৰুমত মনে মনে ৰৈ আছিলোঁ গৈ ভয়ত প্ৰশান্ত দাৰ টকৰ মাৰিছিলোঁ খুলি দিছিলে এজন মানুহ যিজন মানুহৰ নাম আছিল প্ৰশান্ত হাজৰিকা সেই দিনটো এতিয়াও মোৰ কাৰণে সতেজ হৈ আছে একেবাৰে সৌসিদিনা লাগি থাকে গতিকে 33 বছৰলৈ চিন্তা কৰি পোৱাই নাই মই হয় আজি বিভিন্ন কথা পাতিম আমি পাতিবলৈ আপোনাক ইয়ালৈ আমি আজি আমন্ত্ৰণ জনাইছোঁ অকণমান আহি শৈশৱৰ দিনবিলাকৰ কথা আওৰাব বিচাৰিছোঁ এতিয়া মই আপোনাক সুধিম মই শুনিছোঁ যে আপোনাৰ শৈশৱৰ দিনবিলাক খুব সংগ্ৰামেৰে কষ্টৰে ভৰা আছিলে যদি সেই আগৰ দিনবিলাক এতিয়া মনত পৰে কেনেকুৱা অনুভৱ হয় খুব ভাল লাগে সেই সময়ত সেই শব্দটোৰ নাম সংগ্ৰাম আছিল নে কি মই নাজানো কিন্তু যি সময়ত আমি আচলতে একেবাৰে আমাৰ পূৰ্বপুৰুষ আজু ককাসকল হ'ল আমি সত্ৰৰ মানুহ হয় মাজুলী সত্ৰৰ হয় য'ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল প্ৰথমবাৰৰ কাৰণে দুৱাহত বেলগুৰি আমি শিষ্য হয় আমাৰ এটা পৰম্পৰা আছে মোৰ কাকা আছিলে মোৰ দেউতা আছিলে মোৰ খুৰা আছিলে মই আছিলোঁ মোৰ ভাইটি আছিলে আমি সত্ৰত থকা এটা আমাৰ পৰম্পৰা আমাৰ ফালৰ পৰা আমি গোসাঁইক শ্ৰম দিব লাগে আমাৰ নাম বোলে আলধৰা তেনেকুৱা গতিকে শৈশৱৰ দিনবিলাক মই আচলতে ভাবি খুবেই ভাল লাগে মই সৰুতে মোৰ এতিয়াও মনত আছে আমি নৰা কাটিছিলোঁ ঘৰ বনোৱাৰ কাৰণে নৰা কাটি আমি ঘৰ বনাইছিলোঁ আৰু দেউতাৰ বা মায়ে দোকানলৈ গৈ পেলাই চাউল আনিবলৈ ৰৈ আছিল আৰু আমি ৰৈ আছিলোঁ উতলা পানীত চাউলটো দিব লাগে ভাত খাব লাগে স্কুল যাব লাগে আৰু মই শৈশৱতে সৰুতে যি কাম কৰিব নোৱাৰা অৱস্থাটো মই লোকৰ ঘৰত মই মাটি ৰুইছিলোঁ আৰু ধান দাইছিলোঁ আৰু মৰণা ফুৱাই দিছিলোঁ আৰু অলপ ডাঙৰ হোৱাৰ পিছত
যেতিয়া টিচাৰসকলৰ মাষ্টৰসকলৰ পিয়লৰ কাম আহে তেতিয়া মই যিমানখিনি গাঁও সেই গাঁওখিনি 100 টকা 200 টকাৰ বিনিময়ত গোটেই পিয়ল কৰিছিলোঁ মই লিখিছিলোঁ সেই দিনবিলাক মোৰ কাৰণে বৰ ভাল লগা মোৰ এনেকুৱা লাগে অন্তত এদিন যদি কেনেবাকৈ মই এই জীৱনটোৰ পৰা সেই সময়কণলৈ ক'ব নাকি গুচি যোৱা হ'লে মই যদি আকৌ সেই পথাৰে কাম কৰা এদিনৰ কাৰণে মানুহটো হৈ যাব পৰা হ'লে খুব ভাল লাগিলহেঁতেন আৰু দুখো লাগে মানে মোৰ সেই সময়খিনি এৰি থৈ আহি এনেকুৱা লাগে যে মই বহুত ডাঙৰ কিবা এটা হেৰুৱালোঁ যাৰ বিনিময়ত মই কিবা এটা পালোঁ অসমৰ ৰাইজৰ পৰা কিন্তু সেই সময়খিনিয়ে মোক খুব আৱেগিক কৰি তোলে মোৰ মনত আছে তাৰমানে আৰু মই হাজিৰা কৰা যিটো মোৰ যিটো হাজিৰা কৰিছিলোঁ মই সেইটো মই গুৱাহাটীলৈকে মই হাজিৰাই কৰিছিলোঁ মই সেই পিছত পাতিম গুৱাহাটীত কেনেকৈ হাজিৰা কৰিছিলোঁ মই ক'ম কিন্তু সেই সময়খিনিয়ে মোক আনন্দ দিয়ে আৰু সেই সময়খিনি বুকুচাতে উঠি মই আজি সুখী বিৰাট সুখী আৰু সেই সময়খিনি মোৰ মূৰত সদায় থাকে আৰু মই ভগৱানকো প্ৰাৰ্থনা কৰোঁ মানুহৰ ডিমেনচিয়া হৈ কেতিয়াবা কিবা পাহৰে নহয় মোৰ চব পাহৰিবলৈ যাতে মোৰ সেই শৈশৱৰ সময়খিনি মই নাপাহৰোঁ তাৰে কামনা কৰোঁ মই এটা সময়ত মই দোকানত চুৰ কৰিছিলোঁ তাৰমানে চুৰ কৰিলে দিগদাৰ হৈ যায় মানে দোকানত আলু চুৰ কৰোঁ কেতিয়াবা পিঁয়াজ আনো এনেকুৱা কৰিছিলোঁ মই বহুত আৰু দোকানীয়ে যেতিয়া দোকানখন খোলাৰ লগে লগে যেতিয়া পানী আনিবলৈ কুঁৱালৈ যায় ধূপ জ্বলাবলৈ তেতিয়া মনে মনে পইচা চুৰ কৰোঁ এনেকুৱা বহুত আছে মোৰ জীৱনত ভাল লগা সেইবোৰ ভাল লগা সেই সময়ত চাগে মই কি কৰিছিলোঁ নাজানো আজিৰ তাৰিখত মানে সেই তাৰ অন্য এটা নাম মোৰ সংগ্ৰাম আছিল আৰু মোৰ ভাল লগা আছিলে এতিয়া অকণমান থিয়েটাৰৰ কথা লৈ আহোঁ নিশ্চয় নিশ্চয় 33টা বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছে থিয়েটাৰ কৰিবলৈ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ যেতিয়া এখন থিয়েটাৰ এটা অঞ্চলত হয় তেতিয়াহ'লে তাৰ ওচৰৰে এঘৰ মানুহৰ তাত থাকিব লাগে হয়তো কেতিয়াবা 3 ৰাতি 4 ৰাতি 2 ৰাতি আপোনাৰ অভিনয়ত মুগ্ধ হয় কোনোবা জ্যেষ্ঠ মানুহ বা ককা আইতা বা সেই গৃহস্থৰ কোনোবা জ্যেষ্ঠ এজনে আপোনাক কেতিয়াবা কৈছিলে নেকি যে বোপা তোমাৰ অভিনয় ইমান ভাল লাগিছে তুমি ইমান ভাল ল'ৰা মোৰ নাতিনীজনীক বা মোৰ ছোৱালীজনীক তোমালোকেও দিব বিচাৰো কেতিয়াবা এনেকুৱা অফাৰ পাইছিলে নেকি অৱশ্যে কি মানুহ মৰম বহুত পাইছোঁ দেই বহুত মৰম পাইছোঁ আৰু তেনেকুৱা এটা পৰিৱেশ আহিছিলে মোৰ মই ঠাইখিনিৰ নামো নকওঁ গোটেই নকওঁ তেওঁ দেউতাকেও আৰু তেওঁ মোৰ সৈতে ভাবিছিল যে কিন্তু অনা অসমীয়া এগৰাকী মানুহে তেওঁ এডভোকেট হয় তেওঁ ভাবিছিলে যে এই মৃদুলক মই বিয়া কৰাব লাগে আৰু দেউতাক আহি মোৰ ঘৰ ওলাইছিলে তেতিয়া মোৰ একদম ভঙা ঘৰ একোৱেই নাই তাৰমানে আৰু তেতিয়া তেনেকুৱা এটা কথা ওলাইছিল আৰু সেই সময়ত মই নিজেও বুজি পোৱা নাছিলোঁ আৰু সেই কথাটো কোনো কাৰণতে সেই সময়ত সম্ভৱো নাছিল কিন্তু তেনেকুৱা এটা কথা তেওঁলোকে ভাবিছিলে এটা সময়ত গতিকে তেনেকুৱা মধুৰ সময়ও আপোনাৰ জীৱনলৈ আহিছিল বহুত ভাল লগা সময় আছে বেয়া লগা সময় আছে আৰু মোৰ লগত দেখোন বেয়া লগা সময় নায়েই মই তো বিচাৰি নাপাওঁ যে ক'ত বেয়া লাগিছিল মোৰ কিয় বেয়া লাগিছিল মই বিচাৰি নাপাওঁ কাৰণ আজি 33টা বছৰে ভাল লগা সময়বিলাকে আজি মই এই ল'ৰাটো হৈছোঁ মই যদি কয় মোৰ বয়স কিমান হৈছে তেতিয়াহ'লে হয়তো মোৰ জীৱনৰ বয়সটো মই ক'ব লাগিব যদি হয় মৃদুলৰ বয়স কিমান হৈছে তেতিয়াহ'লে মই ক'ব লাগিব মোৰ 33টা বছৰ হৈছে কাৰণ 33টা বছৰৰ 1993 চনৰ 11 তাৰিখে মই হেঙুল থিয়েটাৰত প্ৰথমবাৰৰ কাৰণে নাটকৰ কাৰণে যোগাযোগ ভৰ্তি হৈছিলোঁ আৰু সেইদিনাখনেই মৃদুল নামৰ এটা ল'ৰা জন্ম হৈছিল আৰু মোৰ বয়স একচুৱেলি আজি সমাজে জনা বয়সটো মাত্ৰ 33 বছৰ আছে গতিকে আমি আপোনাৰ বয়সৰ কথা নুসুধো আপুনি এগৰাকী চিৰ তৰুণ গতিকে দেখাত আপোনাক আজিও সেই 28 বছৰীয়া যুৱকজনেই লাগে যদিও আপোনাৰ অভিনয় ক্ষেত্ৰত 33টা বছৰ হ'ল গতিকে আমি যি ধৰণে আপোনাক নায়কৰ চৰিত্ৰত থিয়েটাৰত দেখিবলৈ পাওঁ কিন্তু চিনেমাত মৃদুলা আপোনাক আমি কিয় ইমান কমকৈ দেখোঁ মই 1996 চনত বৰ্ষাহঁতে মোক এখন চিনেমা কৰাইছিলে যাৰ নাম আছে বুকুৰ মাজত জ্বলে মই একো নাজানো আৰু এতিয়া বুকুৰ মাজত জ্বলে যদি টিভিত দি মই পলাওঁ বিৰাট পলাওঁ মানে মই ইমান বেয়া কৰিছোঁ আৰু মই একদম নাজানো মই চিনেমা লাইনটোত মই অপৰিপক্ক আজিও অপৰিপক্ক মই 2-এখন চিনেমা কৰিছোঁ শেহতীয়াকৈ কৰিম লংকাকাণ্ড বুলি সেইখনত মই বুজি পাইছোঁ
যে মই চিনেমাৰ মানুহ নহয় হয় সেইখন মই বুজিহে পাইছোঁ সেই যোনটো মোৰ কাৰণে কমফৰ্ট নহয় আৰু মোৰ হাড়ে হিমজুৱে উশাহে নিশাহে অকল ষ্টেজ নাটক গতিকে মই চিনেমা লাইনটো ভাল পাওঁ কিন্তু মই খুব আগ্ৰহী নাটকৰ কাৰণে মঞ্চৰ কাৰণে সেইকাৰণে চাগে মোক চিনেমাত খুব কম দেখে আৰু চিনেমাৰ ক্ষেত্ৰখনতে মই নাই এইটো মই ভাল পাওঁ মই সকলোৰ প্ৰতি সদিচ্ছাও আছে কিন্তু মই অকল নাটক কৰি যাব পাৰোঁ একদম আজীৱন আৰু বহুত বছৰ গতিকে নাটকত যিটো দৰ্শকৰ সৈতে পোনপটীয়া যোগাযোগ সেইটোৰ প্ৰতি আপুনি বেছি আগ্ৰহী নিশ্চয় একেবাৰে পোনপটীয়া আজি তাৰিখত নাটক কৰাৰ পিছত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় মানুহক আমি সময় দিব লাগে সময় এইকাৰণেই যে আমাৰ কাৰণে পকেটৰ পইচা খৰচ কৰি কোনোবা হাজিৰা কৰা ৰিক্সা চলাপাৰ মাৰ্চিডিছ লৈ অহা মানুহজনলৈকে আমাক যিকেইটা পইচা দি নাটক চাই আমাৰ কাৰণে 2.5 ঘণ্টা বহি থাকে না সন্মুখত আৰু সেই মানুহখিনি আমাৰ পৰা 1 ছেকেণ্ড বিচাৰে এটা ক্লিক জাষ্ট ফোনটোত এটা 1 ছেকেণ্ডৰ কাম আৰু সেই সময়কণ দিবলৈ মই অতি চেষ্টা কৰোঁ মই কোনোদিন কেতিয়াও মানুহৰ পৰা পলাই পোৱা নাই মই কোনোদিন কেতিয়াও পিছদি টিং খুলি পেলাই মই গাড়ী ধুই পলোৱা নাই মই সেই মুহূৰ্তলৈকে প্ৰতিজন মানুহৰ লগত মই খুব ধুনীয়াকৈ সদিচ্ছাৰে আন্তৰিকতাৰে কথা পাতোঁ ফটো উঠোঁ আৰু সেই মানুহখিনিক মোৰ ভগৱান বুলি ভাবোঁ ধৰি লওক অনাগত কোনোবা এটা বছৰত আমিতো বিচাৰোঁ যে ভগৱানৰ কৃপাত আপুনি থাকক তেনেকুৱা নহওক যে থাকিব নলগা পৰিস্থিতি তথাপিও যদি কোনো এটা বছৰত আপুনি ধৰক চুক্তিবদ্ধ নহ'ল হয় সেই বছৰটো 9 মাহ সময়খিনি প্ৰতিটো গধূলি আপুনি কেনেকৈ কটাব নিজক কেনেকৈ বিশ্লেষণ কৰিব এইটো আচলতে কল্পনাৰ বাহিৰত আমি কল্পনা কৰিবলৈও ভয় লাগে কিছুমান কথা কল্পনা কৰিবলৈ ভয় লাগে মই জানো মইতো এদিন অৱসৰ ল'ব লাগিব মই জানো আৰু 33টা বছৰ অসমৰ ৰাইজৰ বুকুৰ মাজত আছোঁ ভগৱানৰ কৃপাত নটৰাজৰ কৃপাত মই একে ঠাইতে আছোঁ মই কোনোদিন কেতিয়াও মানুহৰ মৰমৰ পৰা আঁতৰি যোৱাও নাই মোক আঁতৰাই পঠিওৱাও নাই গতিকে আজি দেখাত মই ভাবিব নোৱাৰোঁ যে মই কালি থিয়েটাৰ নাথাকিম নেকি কেতিয়াবা ভাবোঁ মাজতে মই ঘোষণা দিছিলোঁ দিব ওলাইছিলোঁ যে মই আৰু থিয়েটাৰ 2 বছৰ কৰি নকৰোঁ কিন্তু এতিয়া এনেকুৱা হ'ল যিখিনি মোৰ শুভাকাংক্ষী অসমৰ মৰম কৰা মানুহ তেওঁলোকে কোনো কাৰণতে প্ৰডিউচাৰসকল মোৰ বন্ধু বান্ধৱে কয় যে কোনো কাৰণতে তই থিয়েটাৰ নেৰিবি থিয়েটাৰ এৰিবলগীয়া কোনো কাৰণ হোৱা নাই যিহেতু মানুহে মৰম কৰি আছে মানুহৰ মৰম পাই আছোঁ বুকুৰ মাজত আছোঁ গতিকে যদি কেনেবাকৈ যদি শব্দটো যেতিয়া কৈছে ময়ো যদি শব্দটোৱেই কৈছোঁ যদি মই কেনেবাকৈ মোৰ ইচ্ছাৰ বিপৰীতে থিয়েটাৰত থাকিব নোৱাৰোঁ যে মোৰ মন আছিল আজি থাকিব নোৱাৰিলোঁ হয় মোৰ ক'তো নহ'ল হয়তো কিবা কিবি কাৰণত মই থিয়েটাৰৰ পৰা বঞ্চিত হ'লোঁ বা থিয়েটাৰ মই নাথাকিলোঁ এই সন্ধ্যাকেইটা চাগে মোৰ কাৰণে সাংঘাতিক দুবিষহ হ'ব সাংঘাতিক হ'ব তেনেকুৱা এটা অৱশ্যে দিন গ'ল প্ৰতিজনৰে গ'ল আমাৰ থিয়েটাৰৰ আৰ্টিষ্টবিলাকৰ প্ৰায় থিয়েটাৰ মাধ্যমটোৰ 2টা বছৰ থিয়েটাৰ হোৱা নাছিল কিন্তু মোৰ সৌভাগ্য মোৰ 1টা বছৰ হোৱা নাছিল মই 1টা বছৰ কৰিছিলোঁ এই 1টা বছৰ নোহোৱা সময়খিনিত সন্ধিয়া সঁচাকৈ বেয়া লাগে কিন্তু সেই 1টা বছৰ নোহোৱা সময়খিনিত মই উপভোগ কৰিলোঁ নিজক কৰিলোঁ পৰিয়ালটো কৰিলোঁ মোৰ ল'ৰা ছোৱালীৰ লগত কৰিলোঁ কাৰণ মোৰ ডাঙৰ ছোৱালীজনী যেতিয়া জন্ম হয় ডাঙৰ হয় মই কেনেকৈ ডাঙৰ হৈ দেখা নাছিলোঁ একেবাৰে দেখা নাছিলোঁ কিন্তু মোৰ ল'ৰাটোত যে লকডাউন হৈছিলে যেতিয়া কৰোণা আহিছিলে সেই সময়ত কিন্তু মোৰ ল'ৰাটো মই ডাঙৰ হোৱা দেখিছোঁ কেনেকৈ এটা বাচ্চাই মাকৰ কোলাৰ পৰা লাহে লাহে মাতিলে যায় লাহে লাহে থিয় ডঙা দিয়ে লাহে লাহে হাঁহে কাণে মই প্ৰতিটো বস্তুৱেই সমানে দেখিলোঁ সেইটো মোৰ কাৰণে কিন্তু কৰোণাৰ কাৰণে মোৰ কাৰণে এইটো আশীৰ্বাদহে হ'ল গতিকে মই ভাবিবলৈ ভয় লাগে মই যদি নাথাকোঁ মই কি কৰিম এদিনটো নাথাকোৱেই মই বাৰে বাৰে কৈছোঁ এদিনটো মই ইয়াৰ পৰা যাবই লাগিব প্ৰতিজন ক্ষেত্ৰত আমি এই থৈ যাবই লাগিব গতিকে নাথাকিলে কি কৰিম নাজানো সেই সময়ত হয়তো সন্ধিয়া কাঠৰ অবিহনে একো থাকিবই নোৱাৰোঁ মই চাগে ষ্টেজত থাকিব নোৱাৰিলেও এখন পীড়াতে উঠি থাকিব লাগিব কাঠত তথাপিতো কাঠতেই থাকিব লাগিব গতিকে এটাই মই ভগৱানক প্ৰাৰ্থনা কৰোঁ তেনেকুৱা দিন নাহক কাৰো কাৰণে নাহক শিল্পীসকলক কাৰো কাৰণে নাহক এজন শিল্পীয়ে নিজৰ কাম এৰিবলগীয়া হ'লে মনৰ বিপৰীতে কিমান কষ্টকৰ জীৱন যাপন কৰিব লাগে সেয়া ভুক্তভোগীয়ে গম পাব আৰু আপোনালোকৰ বাবে শিল্পীসকলৰ বাবে মঞ্চখনে নামঘৰ মঞ্চখনে মন্দিৰ য'ত আপোনালোকে সেৱা কৰি মঞ্চত পৰিৱেশন কৰে হয়তো সেই মঞ্চৰ সন্মুখত থকা চকীসমূহে আমনি কৰিব হাত চাপৰি আমনি কৰিব গ্ৰীণ ৰুমৰ ব্যস্ততা মেকআপ চাউণ্ড
বহুত আমাৰ গিনিৰুমটোৰ আচলতে কি গিনিৰুমটোৰ আমাৰ এখন ডাঙৰ সমাজ হয় মোৰ যিটো গিনিৰুমৰ ওপৰত ধাৰণা আজি ক'লে কোনো বিশ্বাস নকৰে 33টা বছৰ কিন্তু মোৰ নিজাকৈ কোনো গিনিৰুম নাই মই আছুতীয়া কোনো মোৰ গিনিৰুম নাই কোনোবাই দিলেও মই নলওঁ মই সদায় সন্ধিয়া সময়ত গৈ সকলোৰে লগত মিলি হাঁহি ফূৰ্তি কৰি থাকি মই নাটক কৰোঁ যাৰ প্ৰতিফলন মোৰ বিশ্বাস আমি যদি গিনিৰুমত গৈ হাঁহি মাতি নাটক কৰোঁ হাঁহি মাতি ফূৰ্তি কৰোঁ ইজনে ইজনৰ খবৰ লওঁ ইজনে সুখ দুখৰ কথা পাতোঁ তেতিয়াহ'লে তাৰ যিটো তাৰ এফেক্টটো আমি ষ্টেজত দেখা পাওঁ বৰ ধুনীয়াকৈ নাটক কৰিব পৰা হয় গতিকে গিনিৰুমে আমনি কৰিব তেতিয়া থাকিব নোৱাৰা হ'ম গতিকে সেই গোটেইবিলাক ভাবিব নোৱাৰা এটা ভাবিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব মানসিকভাৱে যেহেতু পৰিয়ালৰ কথা ওলাইছে গতিকে অদিতি বাৰ কথা নুসুধিলে আজিৰ এই অনুষ্ঠানটো আধৰুৱা হ'ব গতিকে বাৰ কথা কওক না দাদা কেনেকৈ লগ পাইছিলে লগ পাইছিলোঁ মানে মই 1993 চনত প্ৰথম সোমাইছোঁতো 94 চনত সেইবাৰ থিয়েটাৰত মই যতীন বৰা আদিল হুছেইন এনেকৈ আছিলোঁ আৰু মোক থাকিব দিছিলে কলিয়াবৰৰ এঘৰ মানুহৰ এটা পৰ্টিকত তেতিয়া খুব কিতাপ পঢ়োঁ মই কেতিয়া বিস্ময়ত লিখোঁ মই তেতিয়া খুব কিতাপ পঢ়োঁ তেতিয়া মানে মই থকা মানুহ ঘৰ ৰাতিপুৱা 5টাতে 3জনীমান ছোৱালী এনেকুৱা চিঞৰ বাখৰ হাঁহিছে নহয় মোৰ বিৰাট ডিষ্টাৰ্ব হৈছে বহুত ডিষ্টাৰ্ব পাইছোঁ মই দেখিছোঁ আগফালে মোৰ ৰুমৰ ফালে পিছ পেলাই আগফালে মোৰ কৈ কিবা কথা পাতি নাটকৰ কথা পাতি হাঁহি আছে তাৰপিছতে তেনেকৈ গ'ল এজনী ছোৱালী দেখিলোঁ সিহঁতৰ মাজৰে দেখি পেলাই মই এনেকুৱা লাগিলে মোৰ ভণ্টি অলপ দিনৰ আগত তাৰ 3 মাহমান আগত মোৰ ভণ্টি ঢুকাইছিলে মুখখন ইমান ভণ্টিৰ নিচিনা লাগিলে মই মানে এনেকুৱা লাগিছে মই তাক চুব মন গৈছে তাৰমানে মই মাকক ক'লোঁ যে বেয়া নাপায় যদি আপোনালোকৰ এই ছোৱালী মই এবাৰ চুই চাওঁ নেকি মাকটো অপ্ৰস্তুত কি কথা কয় তাৰমানে বহুত ডাঙৰ ছোৱালী নহয় তেতিয়া তাই কিয় যে মই এনেকৈ মই এবাৰ চুব মন গৈছে ছোৱালীজনী তাৰমানে মোৰ ভণ্টিক জ্বলাই দিয়াৰ পিছত তাক চুব পোৱা নাই মুখখন অলপ একে একে লাগিছে আৰু তেনেকৈ এটা ৰিলেশ্যন হ'ল মোক ঘৰখনত নিজৰ ল'ৰা হিচাপে ল'লে তেওঁলোকৰ ল'ৰা নাই ইহঁতে মোক দাদা বুলি ক'লে তাৰপিছত গৈ চব ঠিক আছিলে কিন্তু কোনো যেতিয়া ময়ো ডাঙৰ হৈ আহিলোঁ সিহঁতো ডাঙৰ হৈ আহিলে তেতিয়া ঘুনুক ঘানাকৈ এটা শব্দ ওলাল যে মৃদুলভূঞা মানুহ ঘৰলৈ আহি থাকে ল'ৰা নাই নিশ্চয় কোনোবা এজনী ছোৱালী বিয়া কৰাব আৰু এই অদিতি নামে ওলালে যে অদিতিৰ লগত খুব ৰিলেশ্যনটো খুব ভাল সিহঁতৰ বন্ধুত্ব গতিকে তাকে বিয়া কৰাব নেকি এনেকুৱা এটা কথা ওলাই ওলাই কলেজে এটা বেলেগ পৰিৱেশৰ সৃষ্টি হ'ল আৰু মই তেতিয়া ক'লোঁ যে মোক ক'লে যে এনেকুৱা খুব কথাবিলাক ওলাইছে ঠিক আছে হ'ব মই বিয়া কৰাই দিম দে তোক এনেকৈ কৈ দিলোঁ সেইটোৱে গ'ল শব্দটোৱে গৈ পেলাই মানে এটা সময়ত সঁচাকৈ বিয়া হ'লোঁ ঘৰত নিদিয়ে ল'ৰা বুলি চিনাকি দিলে দেউতা মাষ্টৰ শহুৰ নিদিয়ে আৰু মোলৈ কি কৰিম এতিয়া মইতো আনিম বুলি ক'লোঁ তেওঁ পলুৱাই আনিবলৈ এদিন ৰাতি একদম মুখে চুকে কাপোৰ বান্ধি একদম ভান এখন লৈ ভানখনৰ পিছপিনে তাই খাব পৰা বস্তু বাহানি পিন্ধিব পৰা কাপোৰ কানি লৈ ৰাতি 2টাত তাৰমানে আমি প্ৰগ্ৰাম কৰিছোঁ যে আজি পলাই আহিবা আৰু কৈছে মই 2 বজাত ওলাই যাম মই একদম গুণ্ডা নিচিনাকৈ 2টামান ল'ৰা লৈ মুখত কাপোৰ বান্ধি সিহঁতক আগপিনে নামঘৰৰ লাইট চাইট নুমাই মই গাড়ীখন দিছে একদম দুবকৈ মোকতো খেদিছে মানুহে গম পালে মানে মই যে 2 বজাত পলুৱাই আনিবলৈ যাম বম দা লৈ খেদিছে মই আৰু মই বিৰাট দৌৰিছোঁ তাৰপিছত গৈ মই ভাবিছিলোঁ মই গুচি যাওঁ এনেকুৱা এটা পৰিৱেশ হ'ল তাৰপৰা ভাবিলোঁ মই যে গুচি যাওঁ আজি ৰাতিটোৰ যিটো বদনাম ছোৱালীজনী মূৰৰ ওপৰত পৰিব এইটো এটা জীৱনটো ধ্বংস কৰিব মোৰ একো নাই গুচি গ'লোঁ মোক কিনিলে মই আকৌ উভতি আহি তাক বিয়া কৰালোঁ মানুহৰ সমাজৰ আগত তাক স্বীকৃতি দি মই লৈ গুচি গ'লোঁ গতিকে আৰু তাই মোৰ এতিয়া কামৰে হওক বা মোৰ পিছফালে থকা মানুহ বুলিয়েই হওক পিছফালে থকাতকৈ তাই মোৰ আগফালে বেছি থাকে মোক হাতত ধৰি লৈ ফুৰা নিচাই গতিকে আমাৰ এতিয়া 2টা সন্তানো আছে ছোৱালী ডাঙৰ তাৰ নাম অদিতি নন্দিনী ল'ৰাটো সৰু নিশান্ত তাৰ নাম গতিকে মোৰ নিজৰ মা দেউতাও আছে লখিমপুৰত থাকে ভাইটি আছে গতিকে মই পৰিপূৰ্ণ এজন মানুহ তাৰ মাজতে এটাই দুখ থাকিলে মোৰ সৰু ভণ্টিক মৃত্যু হ'লে মই তাক বচাব নোৱাৰিলোঁ সেইটো এটা ডাঙৰ দুখ তাৰ বাদে মোৰ কোনো দুখ নাই মই খুব
এনজয় কৰিছোঁ লাইফটো মোৰ এটা প্ৰশ্ন আছিলে আপোনালৈ যে ৰাইজে আপোনাক ইমান ট্ৰেজেডি কিং বুলি অভিহিত কৰে গতিকে লাইফত কিবা ট্ৰেজেডি আছে নেকি অলৰেডি মই পাইছোঁ হয় হয় তাৰমানে মোক ট্ৰেজেডি কিং কিয় হ'ল নিজে গম নাপাওঁ মই আচলতে নাটকত কমেডি কৰিবলৈ সোমাইছিলোঁ হেঙুলত মই কমেডিয়ান আৰু মানুহ হওঁৱাম আৰু এতিয়াও মই মানুহ হওঁ কিন্তু মানুহে হয়তো মই মোক এনেকুৱাকৈ বুকুত সোমাই ল'লে মানুহখিনিয়ে মই হাঁহিলেও হাঁহে মই কান্দিলেও কান্দে আৰু গৈ গৈ খুব ত্যাগী কিছুমান চৰিত্ৰ কৰিবলৈ মই পালোঁ যেনেকৈ ভুলনুজয় ভূপেন্দ্ৰ শৈশৱতে ধেমালিতে মায়া মাথো মায়া মাজনী মনৰ মানুহ এনেকুৱা বা আজি 2 বছৰ আগত মোৰ কেঁচুৱাই কান্দিছে এই বছৰৰ এখন নাটক আছে মুছলিম তোমাৰ সেন্দু এনেকুৱা কিছুমান ত্যাগী চৰিত্ৰ কৰাৰ কাৰণে মানুহে দুখ পায় আৰু মোক বেছি মৰম কৰে আৰু ইয়াতে এটা মই কথা ক'ব বিচাৰিছোঁ এবাৰ মোৰ এটা উপলব্ধি হৈছে এবাৰ মই যিখন ৰাজধানী থিয়েটাৰত আছোঁ ৰাজধানী থিয়েটাৰৰ প্ৰচাৰ প্ৰসাৰ বৰ্তমান সময়ত একেবাৰে নাই কিন্তু আজি বেলচৰতে হওক আজি নলবাৰীতে হওক ইমান হিল্লল ভাঙি মানুহে চালে আমাক আৰু সেই মানুহখিনি ডেফিনেটলি নাটক ভাল পোৱা আৰু মোকো ভাল পোৱা মানুহ তেতিয়া মই এটা কথা উপলব্ধি হৈছে আৰু মই কৈছোঁ যে ৰাস্তাই ঘাটে মই পোষ্টাৰত নাই মোৰ ডাঙৰ ডাঙৰ কাৰ্টুন নাই ডাঙৰ ডাঙৰ কাটআউট নাই কিন্তু মোৰ পোষ্টাৰখন মানুহৰ বুকুৰ মাজত আছে এই বুকুৰ মাজত যদি পোষ্টাৰত কোনোবা থাকে তেতিয়াহ'লে ৰাস্তাই ঘাটে ৰমি থকা পোষ্টাৰৰ সিমান সাংঘাতিক ধৰণৰ ভৰসা কোনেও কৰিব নালাগে আৰু মই সেইকাৰণে অসমবাসীৰ ৰাইজক ইয়াৰ জৰিয়তে এটা কথা কওঁ আপোনালোকে মোক যি মৰম দিছে এয়া সদায় মৰম মই পাই থাকিব লাগিব আৰু মই পাই থাকিব বুলি মোৰ বিশ্বাস আপোনালোকৰ বুকুৰ মাজত মই আছোঁ চুলে গম পাব তাত বিদুলি আছে পৃথিৱীৰ আন ক'তো নোপোৱা কেৱল অসমতেই আপুৰুগীয়া ভ্ৰাম্যমানক আপোনাৰ অভিনয়েৰে আপুনি সমৃদ্ধ কৰিছে জীৱন বাটত বিভিন্ন অভিজ্ঞতা আপুনি ইতিমধ্যে বুটলিছে লগতে এই উদ্যোগটোক আপুনি চহকী কৰিছে গতিকে আপোনাৰ ওচৰতো ৰাইজ সদায় চিৰকৃতজ্ঞ এতিয়া মই সুধিম যে মই ক'ৰবাত শুনিছিলোঁ মই ভালকৈ নাজানো হয়তো সেই সময়ত মোৰ জন্মই হোৱা নাই এটা সময়ত আপুনি স্বাধীনতাৰ সপোন দেখিছিল হয়তো হাতত বন্দুক তুলি লোৱাৰ সপোনো দেখিছিল হয়তো লৈছিলোঁ মই ইমানেও নাজানো মই শুনিছোঁ বা মই পঢ়িছোঁ গতিকে হয়তো আপুনি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছে আজি আমাৰ দৰ্শকসকলৰ কাৰণেও অকণমান যদি কৈ দিয়ে হয় মই আচলতে কি এটা সময় মই কৈছোঁ মই লোকৰ ঘৰত হাজিৰা কৰা মানুহ আছিলোঁ এটা সময়ত মই সংগঠনৰ কাম কাজত মই নিয়োজিত হৈছিলোঁ মই কৰিছিলোঁ প্ৰায় 3-4 বছৰ কাম কৰিছিলোঁ আৰু মই যিখিনি মানুহক লগ পাইছিলোঁ সেই মানুহখিনিৰ সান্নিধ্য মোৰ এতিয়াও স্পষ্ট হৈ আছে আৰু তেওঁলোকৰ কাম কাজক মই খুব ভাল পাইছিলোঁ সেই সময়ত মই আলফা সংগঠনৰ জৰিয়তে বহুত কাম কাজো কৰিছিলোঁ আৰু কিবা কিবি কাৰণত বহুত সমস্যাৰ মাজত পৰি পেলাই মই সংগঠনৰ পৰা মোক ক'লে যে মৃদুল তই পঢ়িবলৈ যা তই পঢ় তই থাকিব নালাগে কিবা কিবি কাৰণত মই ঘৰত থাকিব নোৱাৰা হ'লোঁ সামৰিক বাহিনীৰ অত্যাচাৰত থাকিব নোৱাৰা হ'লোঁ তেতিয়া মোক ক'লে যে তই ক'ৰবাত গুচি যা গুৱাহাটীত ক'ৰবাত লুকাই থাকি পঢ় তেতিয়া মোৰ আলফা সংগঠনে এতিয়াও মনত আছে 5,000 টকা দিছিলে এই 5,000 টকা লৈ পেলাই তাৰে 3,000 টকাৰ মই টিং কিনিছিলোঁ মোৰ নৰা ঘৰ আছিলে টিং কিনি প্ৰথম এনেকুৱা চালিখন 3,000 টকা দি চালি দিছিলোঁ নৰাৰ ঠাইত নৰাখিনি অঁতৰাই দি পেলাই টিঙৰ চালি দিছিলোঁ এটা ছাইড আৰু 2,000 টকালৈ মই গুৱাহাটীলৈ গৈছিলোঁ আৰু তাতো এটা মোৰ সংগ্ৰাম আছে গুৱাহাটীলৈ গৈ মই কি কৰিম কি খাম এঘৰ মানুহত মই ঠিকা লৈছিলোঁ ঘৰত পানী দিয়াৰ মই এই সংগঠনৰ লগত জড়িত কথাটোৰ কাৰণে এই কথাটো ওলালে হয় মই খুব আন্তৰিকতাৰে সংগঠনত সোমাইছিলোঁ আৰু মই খুব এতিয়াও আন্তৰিকতাৰে আছোঁ তেওঁলোকৰ বহুতৰ লগত এতিয়াও মই যোগাযোগ খুব ভাল ধৰণে চলি আছে কাৰণ মই খুব ন্যায় আৰু সততাৰে কাম কৰিছিলোঁ সেইখিনি কাৰণে চাগে মানুহক এতিয়াও মৰম কৰে আৰু মই কোনো দিন কেতিয়াও মানুহে বেয়া পোৱা কাম কৰা নাছিলোঁ গতিকে গুচি গৈছিলোঁ সেই সময়ত মই হয়তো স্বাধীন শব্দটো ভাল পাইছিলোঁ কিন্তু এনেকুৱা ভবা নাছিলোঁ যে ময়ে স্বাধীন কৰিম সেই সময়ত খুব আকাল আছিলে খুব নিডি মানুহ আছিলোঁ যে সংগঠনত গৈ যদি নিজৰ ভৱিষ্যত বুলি ভাবিছিলোঁ সেই সময়ত ভুলকৈ ভাবিছিলোঁ যে মই নিজৰ কাৰণে ওলাইছিলোঁ আচলতে আমি মানুহবিলাক দেশৰ কাৰণে ওলাইছিলোঁ আৰু আমি নিজৰ কাৰণে ওলোৱা মানুহ কিছুমানৰ কাৰণে বহুত অপকাৰ হ'ল কিন্তু মই কোনোদিন কেতিয়াও মই সংগঠনৰ অপকাৰ কৰা নাই কোনো ৰাইজৰে অপকাৰ কৰা নাই এতিয়া মই সুধিম যে আপুনি সেই সময়ত পৰেশ বৰুৱাদেৱক লগ পাইছিলে নে মই পৰেশ বৰুৱা ছাৰক লগ পোৱা নাই পৰেশ বৰুৱা ছাৰ সম্পৰ্কত আমাৰ পেহী ছোৱালীয়ে বিয়া কৰাইছে পথালি পাহাৰৰ ৰিংকু ভূঞা ববী তাই আমাৰ ওচৰৰে আৰু মোৰ যিজন সখী তেওঁৰ নিজৰ পেহীয়েকৰ জীয়েক
বহুত দিন 27 বছৰৰ মূৰত তেওঁ মোলৈ ফোন কৰিছিলে এবাৰ আৰু পৰেশবৰুৱা ছাৰে আমালৈ প্ৰায় ফোন কৰে দেই প্ৰায় ফোন কৰে আৰু মোতকৈও মোৰ পৰিবাৰৰ লগত বেছি কথা পাতে কিন্তু তেওঁ মাতৃ ঢুকোৱাৰ পিছত এতিয়ালৈকে তেওঁ ফোন কৰা নাই আগতে প্ৰায় এমাহত 2-3 বাৰ মোলৈ ফোন কৰিছিল আমি কথা পাতিছিলোঁ গতিকে তেনেকৈ অৰবিন্দ ৰাজখোৱা ছাৰক পাইছিলোঁ তেওঁ আমাৰ তাতে আছিলে বহুত মানুহে মৰম কৰে আজি ৰাজুদাই হওক আজি প্ৰজিতে হওক আৰু মোৰ এজন দাদা আছিলে তেওঁ ঢুকাল ইতিমধ্যে তুলিক বৰা বুলি চবেই মৰম কৰিছিলে আৰু মৰম এইকাৰণেই কৰিছিলে ঢেকিয়ালহঁত আছিল মোৰ লগত আমি আছিলোঁ একেলগে মানে ঘৰুৱা গতিকে এইকাৰণে মৰম কৰিছিলে মই কোনোদিন কাৰো অপকাৰ কৰা নাছিলোঁ আজিৰ তাৰিখত আপুনি আলফাক ছাপোৰ্ট কৰে মই আলফাৰ যিটো নীতি আৰু সেইটোৰ মই ছাপোৰ্ট আগতেও কৰিছিলোঁ য'ত মই আজিও ছাপোৰ্ট কৰোঁ কিন্তু মই কৈছোঁ নহয় কিছুমান মানুহৰ কাৰণে সংগঠনৰ মূল স্তম্ভটো ঠিকেই আছে এতিয়াও কিন্তু ক'ৰবাত বেলেগ বেলেগ খুঁটাবিলাক লাই খুঁটাৰ বাদে অলপ সলগ ধলুক হোৱা যেন লাগে এতিয়া মই আকৌ থিয়েটাৰলৈ জাপ মাৰি দিছোঁ বিগত সময়ত আমি দেখিছোঁ যে বিভিন্ন অভিনেতা অভিনেত্ৰী এটা সময়ত গৈ প্ৰযোজনাৰ অংশীদাৰিত্ব হৈ পৰে বা শ্বেয়াৰ হোল্ডাৰ হৈ পৰে বা মালিকী স্বত্ব লয় গতিকে 33টা বছৰে সুদীৰ্ঘ 33টা বছৰে বছৰৰ পিছত বছৰ দশকৰ পিছত দশক থিয়েটাৰত দপদপাই থকাৰ পিছত মৃদুল ভূঞাৰ মন নাযায় নে যে এখন থিয়েটাৰৰ গৰাকী হ'ম বুলি নাই মোৰ একেবাৰে মন নাযায় মোৰ মন 110জন মানুহৰ লগত একেলগতে মই কৰ্মচাৰী হৈ কাম কৰা অভিনেতা হৈ কাম কৰাৰ কাৰণ প্ৰযোজক হ'ব আমি নোৱাৰোঁ প্ৰযোজক হোৱাৰ যিটো মানে মানসিকতা লাগিব সেই মানসিকতা মোৰ চাগে নাই মই এখন থিয়েটাৰ খোলাত যথেষ্ট সহায় কৰোঁ এখন নাটক লিখাত যথেষ্ট সহায় কৰোঁ ডিৰেকশ্যনৰ দিশত মই যথেষ্ট সহায় কৰি ভাল পাওঁ কিন্তু ক'তো আজিলৈকে নোপোৱা মোৰ ডিৰেকশ্যন এখন নাটক হৈছে কোনেও ক'ব নোৱাৰে এইখন নাটক লেখাত মই সহায় কৰিছোঁ কোনেও ক'ব নোৱাৰে মই উজ্জ্বল থাকোঁ মনে থাকোঁ কিন্তু মই প্ৰযোজক হোৱাৰ বাসনা মোৰ একেবাৰে নাই কোনোবাই কয় দাদা আপুনি প্ৰযোজক আমি সহায় কৰিম মই প্ৰযোজক কেতিয়াও নহয় মই অভিনেতা হৈ থাকিব বিচাৰোঁ আৰু অভিনেতা হৈ থাকিম এতিয়া মই বন্ধু মহলৰ পৰা গম পাইছোঁ যে অনাগত দিনত মৃদুল ভূঞাই বেষ্ট এক্টৰৰ এৱাৰ্ড গ্ৰহণ কৰিব নিবিচাৰে তেনে ক্ষেত্ৰত কি কয় নাই মই বেলেগ কথা একো নাই মই 1993 চনত যেতিয়া মই থিয়েটাৰত সোমাম তেতিয়াৰ পৰা মোৰ এই বছৰ 33 বছৰ হৈছে আৰু মই 33 বছৰলৈকে অসমৰ ৰাইজৰ বিভিন্ন দল সংগঠনৰ মই 42টা বেষ্ট এক্টৰ পাইছোঁ 42টা মোৰ কাৰণে যিটো এইটো মানুহৰ কাৰণে বিৰল তাৰমানে এটা বছৰ বিভিন্ন সংগঠনে মোৰ 4-5টালৈকে বেষ্ট এক্টৰ দিছিলে শেহতীয়াকৈ মোক অসম গৌৰৱ হিচাপেও মোক নামাকৰণ কৰিছে বহুত মৰম কৰিছে মই ভাবিছোঁ যে মই 33টা বছৰ অসমৰ ৰাইজে মোক বহুত দিছে মোক আৰু বহুত লাগিব মই এটাই কৈছোঁ নতুন চাম বহুত আহিছে এতিয়া থিয়েটাৰলৈ নতুন চামক আগুৱাই নিয়াটো আমাৰে কৰ্তব্য হয় এতিয়া আমি তেওঁলোকৰ কাৰণে আমি কেইজন মানে বাটটো এৰি দিয়াটো ভাল বুলি মই ভাবোঁ কাৰণ আমি যিখিনি আজি 33টা 34টা বছৰ কোনোবা 40 বছৰ পাৰ কৰিছে তেওঁলোকে আৰু প্ৰতিযোগিতাত নামিব নালাগে তেওঁলোকে এটাই প্ৰতিযোগিতা কৰিব লাগে মই এটাই প্ৰতিযোগিতা কৰিম যে মানুহৰ মনত যদি মই 1 ইঞ্চি সোমাই আছোঁ মই 2 ইঞ্চি সোমোৱাৰ চেষ্টা কৰিম কিন্তু মই আকৌ কৈছোঁ এই যে যেটো বেষ্ট এক্টৰ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা এই নামটো বা এই তালিকা বা ইয়াৰ যেটো লাইনত থাকে মোক নানিবলৈ মই অনুৰোধ কৰিছোঁ বেলেগ একো নাই অকনমান শৈশৱলৈ যাব বিচাৰিছোঁ আগতে যেহেতু লেণ্ডলাইন আছিলে গতিকে প্ৰথম লেণ্ডলাইন ফোনটো আপুনি কাক কৰিছিল কিবা মনত আছে নেকি আছে মানে মোৰ সৰু নহয় ডাঙৰ তেতিয়া মই থিয়েটাৰত আছোঁ তেতিয়া আমাৰ তাত ফোন নাই আমাৰ এজন চৌধুৰীয়াত যোগেন ভিন্দু বুলি এজন ভিন্দু আছে তেওঁ এটা ফোন লৈছিলে আৰু ফোনটো লোৱাটো আমাৰ গাঁৱত গোটেই জনাজাত হৈ গৈছিলে আমি কিমান কিলোমিটাৰ চাইকেল মাৰিছোঁ ফোন চাবলৈ টেলিফোনটো আমাৰ মানুহে ঘৰত লৈছে আৰু ধুনীয়াকৈ এখন কাপোৰে ঢাকি থৈছে এতিয়াও মনত আছে দাঙি দি আমি চাওঁ আকৌ হেৰি কৰি থয় তাৰপৰা মই নাম্বাৰটো লৈ আহিছিলোঁ নাম্বাৰটো এতিয়াও চাগে মোৰ মনত আছে 0361248 এনেকুৱা কিবা এটা নাম্বাৰ আছিল যিটো নাম্বাৰ মই মুখস্থ কৰি লৈছিলোঁ আৰু মই কাগজতো লিখি লৈছিলোঁ আৰু তেতিয়া ফোনটো দেখিলে একদম গা চা শিউৰি আহে ক'ত পোৱা হ'লে কৰিবলৈ তেনেকুৱাতে কি হ'ল মই লখিমপুৰ নাটক কৰিবলৈ গৈছোঁ মোৰ তেতিয়া 1900 মোৰ 2 বছৰমান থিয়েটাৰ হৈছে মানুহে মোক অকণমান গম পাইছে যে এই ল'ৰাটোৰ নাম মৃদুল লখিমপুৰৰ ল'ৰা এনেকৈ গম পাইছে আৰু তেতিয়া মানে দেখোঁ বেলেগ বেলেগ ভেটাৰান এক্টৰবিলাকক লগ কৰিবলৈ বহুত মানুহে ভাবোঁ মোকো লগ কৰিবলৈ অহা হ'লে মোকো মাতা হ'লে কোনোবা ভাত খাবলৈ এনেকুৱা ভাবোঁ আৰু তেতিয়া আৰু তাৰপৰা মই নাটক কৰি আছোঁ লখিমপুৰত 3জনীমান ছোৱালী আৰু এহাল দেউতাক মাক আহিছে আপোনাৰ শুৱালকুছিৰ মানুহ আছিলে
তেওঁলোকে আহি ক'লে যে হেৰি নমস্কাৰ বোলো হয় নমস্কাৰ আপুনি মৃদুল ভূঞা মই গাটো সিৰসিৰাই গৈছে তাৰমানে মোৰ মৃদুল ভূঞা বুলি গম পাইছে মানুহ আৰু মানে বেলেগ ফুটি আৰু যে হয় যে আপুনি বেয়া নাপায় যদি আমাৰ ল'ৰা ছোৱালীকেইটাও মাতিছে আপুনি কাইলৈ আহক আমাৰ ঘৰলৈ এসাঁজ ভাত খাবলৈ মই একেবাৰে বোলো মই গ্লেমাৰ হৈ গ'লোঁ আৰু একদম বোলো মই একদম কোনো কথা নাই যাম ক'লে মই এড্ৰেছটো আপোনাক লিখি দিম লিখি দিছে মৈদমীয়াত মোৰ ঘৰ নামঘৰটো কিনাৰতে ঘৰ মই একচুৱেলি শুৱালকুছিত আপুনি আহিব বোলো হ'ব মোৰ ৰাতি মানে সাৰ পালেও মনত পৰে মোক মাতিছে মানুহে ৰাতিপুৱা মানে 9 বজাই নাই আৰু ৰিক্সা লৈ একি দিয়া হেৰিয়াত পাই গ'লোগৈ 9 বজাই নাই মানুহবোৰ চাগে উঠাই নাই নেকি এবাৰ মই গৈ পেলাই নামি আৰু চোতালত কাম কৰি আছে মোক চাই এনেকৈ হাঁহিছে তাৰমানে এনেকুৱা হাঁহিতে বুজাইছে এতিয়াই আহিলে এনেকুৱা এটা মানে মই বুজি পাইছোঁ দেই কিন্তু মই গুচি গ'লোঁ মাতিছে আৰু মানে মোক মাতিছে মই নাজানো নেকি এনেকুৱা কেতিয়া গৈ পেলাই আলহী ঘৰত পাব পাৰোঁ তেতিয়া এইটোৱে ধান্দা আৰু প্ৰথমবাৰ মাতিছে গৈ পেলাই এনেকৈ বহালে বহি বিচনা চিচনা আছে মইতো দেখিছোঁ ফ্ৰিজ এটা ওপৰত ফোন এটা আছে মোৰ মানে একদম গা চা সিৰসিৰাই গৈছোঁ মই বোলো ইমান মৰম কৰিছে ফোনটো কৰিবলৈ দিব চাগে তাৰপৰা এনেকুৱাকৈ মানে দেখুৱালোঁ বোলো ভণ্টি 1 মিনিট তাৰমানে মই যেন বিৰাট ফোন কৰোঁ এই এটা ফোন কৰিম কৈছে কৰিব দাদা কৰিব তাৰপিছত তেওঁলোক যোৱালৈ চাই আছে মইতো নাজানো না ঠাণ্ডা দিন ফ্ৰিজৰ ওপৰত ঢেৰ চুইচ আছে মই মানে চিন্তা কৰোঁ চুইচ কোনটো হ'ব ভাবিছোঁ চুইচটো কোনটো হ'ব তাৰমানে তাৰপৰা এনেকৈ গৈ পেলাই আৰু কি হয় এনেকৈ চুইচ এটা দি দিলোঁ ফ্ৰিজটো বেয়া আছিলে কিবা ফ্ৰিজটো কিবা কপিবলৈ চব দৌৰিছে কি হ'ল দাদা কি হ'ল মই নাই চুইচটো বিচাৰি পোৱা নাই কৈছে দাদা ফোনৰ চুইচ নালাগে নহয় মোৰ অৱস্থা বাবা কেনেকুৱা লাজ পাইছোঁ মানে সেই মানুহ ঘৰত মই সেই 9:30 মানৰ পৰা দুপৰীয়া 1 মানলৈকে মই আছোঁ বিস্ময় এখন এনেকৈয়ে থাকিলোঁ পঢ়া নাই লাজত তাৰমানে সেই কথাটো মোৰ বিৰাট মনত পৰে আৰু মই তেতিয়া নিজে ভাবিছিলোঁ এই সাম্যক জ্ঞানখনি নাথাকিলে কোনো কামত হাত দিব নাপায় যে মোৰ একদম বাস্তৱ অভিজ্ঞতা সেইটো বাৰু ভাল লাগিলে শুনি পেলাই মই শুনিছিলোঁ বেলেগৰ পৰা গতিকে আজি আপোনাৰ মুখৰ পৰা শুনি ভাল লাগিল আপোনাক দেখিলে দাক্ষিণাত্যৰ একদম হিৰো যেন লাগে বহুতে কয় হয়তো মোৰ আজিও আপোনাক দেখি তেনেকুৱা লাগিছে মোক ভূপেন দাই বিশেষকৈ কৈছিলে মোক সকলোৱে কয় কিন্তু ভূপেন দাই মোক তামিল হিৰো বুলি মাতিছিলে আৰু মই অকণমান অহংকাৰী হওঁ ভূপেন দাৰ নামত 2খন নাটক হৈছিল 2খনৰ নায়ক মই আছিলোঁ মনে মনে অহংকাৰ কৰোঁ ৰাতি টোপনিত অকলে অহংকাৰ কৰোঁ কোনো গম নোপোৱাকৈ অহংকাৰ কৰোঁ আৰু ভূপেন দাই মোক তামিল হিৰো বুলি মাতিছিলে ভূপেন দাই মোক যিমানখিনি মৰম কৰিছিল বুকুৰ মাজত সোমাই যিমান সময় মৰম কৰিছিল মোৰ বোধেৰে বহুত কম অভিনেতাই সেইখিনি সুবিধা পাইছে গতিকে তামিল হিৰো বুলি মোৰ ভালেই লাগে গতিকে বিভিন্ন ট্ৰেজেডি চৰিত্ৰত বা নায়কৰ চৰিত্ৰত আপোনাক দেখোঁ যে খুব ট্ৰেজেডি আপুনি কৰে সংলাপবিলাকেই হওক বা আপোনাৰ অভিনয়েই হওক গতিকে এনেকুৱা কিবা চৰিত্ৰ থাকি গ'ল নেকি যে আপোনাৰ কৰিব মন আছিল একশ্যন হওক কিবা হওক মই নিগেটিভো কৰিছোঁ মই এখনত মই ভিলেন কৰিছোঁ সেই বছৰ য়েছ মন বঁটা ময়ে পাইছিলোঁ বেষ্ট ভিলেন তেতিয়া মোক কৈছিল তই ভিলেন হৈ গ'লি মৰি যাবি দেই নকৰিবি মোক ভাল নাপায় মোক এনেকৈ ভাল পায় মই এনেকৈ এজন ল'ৰা সহজ সৰল ল'ৰা কাৰোবাক ভাল পোৱা কোনোবাই প্ৰতাৰণা কৰা কাৰোবাক ত্যাগ কৰা এনেকুৱাই ভাল পায় গতিকে আৰু কি ট্ৰেজিকটো এনেকুৱা বস্তু হয় ডেফিনেটলি অতীতত হৈ যোৱা কিছুমান কথাই মানুহৰ মনটো ভাৰাক্ৰান্ত কৰি থাকে তাত সকলোতকৈ ডাঙৰ কথা হ'ল মোৰ ভণ্টি ঢুকাইছিলে মোৰ ভণ্টি ঢুকুৱা দিনটো আজিও মনত পৰে মই ভণ্টি যেতিয়া ঢুকাই মই ডিকিত ভৰাই আনিছিলোঁ ভণ্টিক আৰু আগফালে মায়ে মই আছিলোঁ পিছত ডিকিত ভণ্টি আছিলে তেতিয়া লখিমপুৰৰ পৰা চাবতিৰ পৰা বিহপুৰীয়ালৈকে ৰাস্তা খুব বেছি বেয়া আছিলে মোৰ মনত আছে বৰষুণ দি আছিলে যেতিয়া গাড়ীখন ঠেকেচনি খাই মোৰ মায়ে নাজানে কিন্তু মায়ে কয় হেৰি সৰু মাইক কিয় থৈ আহিলি বোলো চেলান দিছে কাইলৈ শেষ হ'ব যেতিয়া আমি এনেকৈ যাওঁ আগফালৰ চিটত মই মায়ে তেতিয়া মোৰ মনত ভণ্টি মই দেখোঁ তাই চাগে ডেড বডিটো ক'ৰবাত খুন্দা খাইছে এনেকৈ এই সময়বিলাক এই কথাবিলাক ভাবিলে মোৰ আজিও দুখ লাগে আৰু মই ভণ্টিক ৰাতি 1:30 মানত ঘৰত আহি মামাক কৈছোঁ মামা এজনক যে ডিকিতে ভণ্টি আছে উলিয়াবি বুলি মই পাগলৰ দৰে ৰাতি দৌৰিছিলোঁ কলৈ দৌৰিছোঁ মই নাজানো মাত্ৰ দৌৰিছোঁ এইবাৰ থিয়েটাৰ আছিল ধেমাজিত ইমান দৌৰিছোঁ মোৰ লক্ষ্য উদ্দেশ্য এটাই আছিল দৌৰাৰ কাৰণটো মই ভাবিছোঁ মই কিয় দৌৰিছোঁ মই এইকাৰণে দৌৰিছিলোঁ যাতে ভণ্টিক উলিয়াওঁতে যেতিয়া চিঞৰ বাখৰ হ'ব কান্দিব মানুহে মা দেউতা কান্দিব
সেইটো শব্দ মই শুনিব নালাগে দ্বিতীয়তে ভণ্টিক যেতিয়া সৎকাৰ কৰিব এই বাঁহ ফুটিব সেইটো শব্দ মই শুনিব নালাগে সেইকাৰণে চাগে মই পাগলৰ দৰে দৌৰিছিলোঁ আৰু এই সময়বিলাকে মোক আজিও মোৰ নাটকতো সহায় কৰিছে কিন্তু মই কিছুমান কথা ভণ্টিৰ লগত মিলি যোৱা কথা আহি যায় যিখিনিৰ কাৰণে মই কোনো কষ্ট নকৰাকৈ ক'ব নোৱাৰাকৈ মানসিকভাৱে মই সংক্ষিপ্ত হৈ পৰোঁ কেৰেক্টাৰটোৰ লগত চৰিত্ৰটোৰ লগত তেনেকুৱা বহুত কাৰণ আছে আৰু আগতে পাৰ কৰি অহা যিটো মোৰ আজিৰ দিনৰ সুখ লগা সেই সময়ত দুখৰ জীৱন বুলি ভাবিছিলোঁ সেই জীৱনবিলাকে বহুত কাৰক মোক ভাল লগা সময় বহুত চিৰিয়াছ কথা পাতিলোঁ এতিয়া অকণমান ঘৰুৱা কথা এটা পাতিম নিশ্চয় যে মোৰ ঘৰ মিৰ্জাৰ ফালে বৰিঘাটত গতিকে এটা সময়ত হয়তো আপুনি তেতিয়া আবাহন থিয়েটাৰত থাকিব লাগে আৰু গতিকে সেই সময়ত আপুনি এহাল ল'ৰা আৰু ছোৱালীক এটা নাম দিছিলে মিলনমালা আপোনাৰ হয়তো মনত নাই বহুত বছৰ হ'ল আৰু সেই ল'ৰাটোৰ ঘৰত আপুনি আছিলে আৰু ল'ৰা আৰু ছোৱালী মানে ওচৰা ওচৰি ঘৰ আৰু এখন গাঁৱতে ঘৰ তাৰপাছত আপুনি নাম এটা দিছিলে যে মিলনমালা মালা তুমি নেকি অহ বহুত দিনৰ আগৰ কথা তেতিয়া চাগে মই আমৰঙ্গা বৰিঘাটৰ কথা কোৱা নাই জানো তেতিয়া মই চাগে হয় মালাজনী আজি লগ পালোঁ বহুত দিন তেতিয়া বহুত সৰু আছিলে একেবাৰে সৰু আছিলে মানে আপোনাক মই 2-3 বছৰ একেৰাহে দেখিছিলোঁ আৰু তাৰপিছত আমি দুটা যাওঁ সি গুডু আছিলে নামটো দেউতাক ঢুকাল সিদ্ধি ছাৰ আছিলে আৰু দেউতাকৰ নাম শিক্ষক আছিলে বৰিয়াত হাইস্কুলত আপুনি তেওঁলোকৰ ঘৰত আছিলে আৰু সি আৰু মই মানে ইমান মান আৰু যাওঁ আপুনি তেতিয়া নামটো দিছিলে এতিয়া কি খবৰ তাৰ আছে ভালে আছে মই কিবা আবেগিক হৈ গ'লো কথাটো ডেফিনেটলি বাপৰে এই সময়বিলাকে মই যে কৈছোঁ অতীতৰ কিছুমান কথাই মানুহক বৰ্তমানত বহুত আবেগিক কৰে আজি মই ভাবোঁ আজি যদি ক'ৰবাত তুমি নাটকো কৰা নাটকৰ আগমুহূৰ্তত সংলাপৰ আগমুহূৰ্তত এইটো কথা তুমি ভাবা মিলনমালাৰ কথা বাট মই ক'ব নোৱাৰাকৈ তোমাৰ মনত পৰিছেনে মনত পৰিলে মই একদম সৰু অৱস্থাত মই মনত পৰিছে বহুত বছৰৰ আগত হয় তেতিয়া আপুনি আবাহনত আছিলে চাগে আৰু এই হেমদা বুলি মানুহজন আছিলে আপুনি আমাক মানে দুইটাকে লৈ গৈ তেখেতৰ ওচৰলৈকে যায় আৰু মানে তেনেকৈ বাপৰে বাপ ইমান সৰু আছিলে মই আজি মোৰ তুমি ইণ্টাৰভিউ লৈছা চোৱাচোন মানুহৰ যোগসূত্ৰ মানুহৰ সংযোগটো আৰু এইবোৰ এই জীৱন এইটোৱেই মই সেই সময়ত ক'লোঁ আজি তোমাৰ দুখ লাগিছে তোমাৰ মোৰ সেই মিলনটোলৈ মনত পৰিছে গুডু আছিলে এনে তাৰ নামটো প্ৰাচুৰ্য আমি এনে তাক গুডু বুলি মাতো আমি মানে দুইটাই মিউজিকত বহো মানে এতিয়া ক'ত সি গাঁৱতে আছে এতিয়াও তেনেকৈ লগ আছেনে তোমালোকৰ আছে তেনেকৈ কেৱল লগ পোৱা নহয় আৰু আমাৰ একদম ওচৰতে ঘৰ মানে মাজত কেৱল 4-5টা ঘৰ গেপ আৰু তেনেকৈ তাৰপাছত আজি আচলতে মইহে কন্দুৱালোঁ তোমাক মই কন্দুৱালোঁ আচলতে এইটো খুব আনন্দৰ কান্দোন কিন্তু আজি দুখৰ কান্দোন নহয় কাৰণ একদম সৰু অৱস্থাতে মই তোমালোকৰ দিয়া নামটো সেই ছোৱালীজনী আহি আজি মোৰ লগত বহি মোৰ ইণ্টাৰভিউ লৈছা মোৰ লগত কথা পাতিছা মনৰ কথা কৈছা সুধিছা বঢ়িয়া লগা সময় এইটো হয় তো মোৰ অকণমান ভয় লাগি আছিলে যে চিনি পাব নাই বহুত বছৰ বহুত বছৰ গতিকে শেষত কি ক'ব শেষত এটা কথাই কওঁ ভাল লাগিল আৰু কথা বতৰা পাতি খুবেই ভাল লাগিল আৰু ভূপেন দাই এষাৰ কথা কৈছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈ মানুহৰ দাম অলপ হ'লেও বেছি আছে এই ভূপেন দাই আশা কৰা সোণতকৈ মানুহৰ মূল্য কিন্তু এই প্ৰত্যক্ষ প্ৰমাণ কাৰণ সোণৰ মূল্য তুলাচনীত জুখিব নালাগে আজি মই নাটক কৰি ভাত খাওঁ নাটক কৰি ল'ৰা ছোৱালী পোহপাল দিওঁ নাটক কৰি মোৰ দুখীয়া মোৰ মানে অসুখীয়া মা দেউতাক মই পোহপাল দি আছোঁ দৰৱ কিনি আছোঁ গতিকে এটা কথাই কওঁ যে নাটকৰ মাজতে আছোঁ অসমবাসীক এটা কথা কওঁ পুনৰ কওঁ মই আপোনালোকৰ বুকুৰ পোষ্টাৰত আছোঁ আপোনালোকে মোক কেতিয়াও পোষ্টাৰখন ফালি নেপেলাব আৰু এটা সুন্দৰ পৰিৱেশত কথা পাতিলোঁ এই অনুষ্ঠানটো দুপদুপে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ দুপদুপে আগুৱাই যাওক আৰু যাৰ কষ্টৰ মানুহক কিছুমান সৃষ্টিত কিছুমান প্ৰসৱ বেদনা থাকে এই প্ৰসৱ বেদনা অনুভৱ কৰা আজি মোৰ একদম ভাইটি যি ওতঃভাৱে জড়িত অনুপম তুমি আৰু ইয়াত যিখিনি মানুহ আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু
মোৰ বিশ্বাস এই সময়কণে মানুহক নিশ্চয় আপ্লুত কৰিব, এই সময়কণে মানুহক আৱেগিক কৰিব, এই সময়কণে অকণমান ভাল সময় মানুহক দিব। গতিকে শেষত যদি এটা সংলাপ শুনো। নিশ্চয় সংলাপটো ক'বই লাগিব। সংলাপৰ মাজতে যেতিয়া জীয়াই থাকোঁ মই ক'ম সংলাপ। মই এইবাৰ এখন নাটক কৰিছোঁ যাৰ নাম মুচি দিম তোমাৰ হেন। বৰ ভাল পায়, খুব বেলেগ ধৰণৰ এখন নাটক য'ত ঘটনাক্ৰমে ক'ব নোৱাৰাকৈ এজন মানুহৰ সৃষ্টি হয়, যিজন মানুহে কেতিয়াও আনৰ চকুত চকু মাৰি চাব নোৱাৰে। তুমি কান্দিছা, তোমাক কেনেকৈ আমি নকনো তাৰ চেষ্টা কৰোঁ। পৰিবাৰ ঘটনাক্ৰমৰ পৰি পেলাই এগৰাকী ছোৱালী বিয়া কৰালে, কিন্তু তেওঁৰ মনত মই নাই, তেওঁৰ মনত বেলেগ এজন আছিল। আৰু সেই চকু পানী দেখি সি সিদ্ধান্ত লৈছিল যে নাই, মানুহৰ চকু পানী টুকিব লাগিব। তেতিয়া এষাৰ কথা ডাইলগ এটা আছিল, ককাকে কয় বৰ লাজৰ কাম কৰিছ, তোৰ ঘৈণীয়েক তই বিয়া দিবি। তেতিয়া কৈছে নে লাজ লাগিলহেঁতেন দাদা। লাজ তেতিয়া লাগিলহেঁতেন যেতিয়া মোৰ মানুহজনী ভাবি থাকিলহেঁতেন বেলেগৰ কথা, ৰাতি কটালেহেঁতেন মোৰ লগত। লাজ লাগিলহেঁতেন দাদা যদিহে মোৰ মানুহজনীয়ে মনে মনে কান্দিলেহেঁতেন আৰু মোৰ চকুলে চাই চাই হাঁহিলেহেঁতেন। দাদাও, বিয়া বাৰুবিলাক দুটা মন আৰু দেহাৰ মাজত হোৱা সম্পৰ্ক। দেহাটো মোৰ, মনটো বেলেগৰ। না, এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। মোৰ মানুহজনী মই আৰু কন্দুৱাব নোৱাৰোঁ। ধন্যবাদ। ৰাইজে সংলাপ শুনিলে। এতিয়া হয়তো ৰাইজে জানিব খুজিব যে আগন্তুক বৰ্ষত মৃদুল ভূঞাক ৰাইজে কোনখন থিয়েটাৰত দেখিব। হয়, মইতো আপোনালোকৰ বুকুৰ মাজত আছোঁ, বাৰে বাৰে কৈছোঁ, অসমৰ দৰ্শকৰ বুকুৰ মাজতে আছোঁ। থিয়েটাৰবিলাক ইফাল সিফাল হয়, বেলেগ কথা। এইবাৰ মোৰ ৰাজধানী চালে, অহাবাৰ আপোনালোকে মোক বুকুত লৈ থিয়েটাৰ সূৰ্যলৈ যাব, মই নিমন্ত্ৰণ জনাইছোঁ। 3খন নাটক লৈছোঁ আমি। নাগত 3খন হ'ল অভিজিৎ ভট্টাচাৰ্যৰ মৃত্যুৰ আবেদন, অলপ বেলেগ ধৰণৰ নাম, মৃত্যুৰ আবেদন। আৰু এখন নাটক প্ৰশান্ত মেনাৰ নষ্ট পুৰুষ। আৰু এখন নাটক অকণমান নামটো বেলেগ, কিন্তু অলপ ব্যতিক্ৰমী কাহিনী এটা, যাৰ নাম মোৰ চকুলোৰে একাপ চাহ। এই 3খন নাটক লৈ সূৰ্যত অহা বছৰ মই নাটক কৰিম। আপোনালোকে আহিব। আপোনালোকৰ মৰম চেনেহ বুকুত লৈ জীয়াই আছোঁ, জীয়াই থাকিম। মই বিচাৰোঁ আপোনালোকৰ প্ৰতিজনে সূৰ্যৰ প্ৰেক্ষাগৃহত মোক অকণমান মৰম দিবলৈ আহিব। ধন্যবাদ। যেতিয়া ৰাইজে থিয়েটাৰ চাবলৈ যায়, নাটকসমূহ পৰিদৰ্শন কৰে, তেতিয়া মানুহৰ আজিকালি এটা অভিযোগ আৰু যে আজিকালি নাটক চাৰ্কাছ হৈছে, চাৰ্কাছ বেছিকৈ দেখা পোৱা যায় বুলি কয়। যিহেতু আপুনি সুদীৰ্ঘ 33টা বছৰে ভ্ৰাম্যমানৰ সৈতে জড়িত, গতিকে এজন শিল্পী হিচাপে আপুনি কি অনুভৱ কৰে আজিৰ তাৰিখত? মই ডাঠি ক'ব পাৰোঁ, মই তেনেকুৱা কাম আজিলৈকে কৰা নাই। মই ডাঠি ক'ব পাৰোঁ, মই 33টা বছৰ কৰা নাই, আৰু মই যিমান দিন জীয়াই থাকোঁ নাটকৰ মাজত মই নকৰোঁ। যিবিলাক বদনাম ওলাইছে, চাৰ্কাছ বুলিছে, কিবা বুলিছে, চাৰ্কাছ মানে এইটো নহয় চাৰ্কাছক হেয় কৰিছে। প্ৰত্যেকৰ এটা বেলেগ বেলেগ চৰিত্ৰ থাকে। চাৰ্কাছৰ এটা নিজৰ চৰিত্ৰ আছে, নাটকৰ এটা নিজৰ চৰিত্ৰ আছে। এই চৰিত্ৰৰ সংমিশ্ৰণ ক'ৰবাত দেখিছে চাগে। হয়, চাৰ্কাছৰ পৰা নাটকলৈ, নাটকৰ পৰা চাৰ্কাছলৈ কিবা অনা নিয়া হ'ব পাৰে, কিন্তু তাৰে চাবলৈ যোৱা দৰ্শকখিনিক আঘাত দিব নালাগে। আৰু মই সকলোকে অনুৰোধো কৰোঁ, যদি কিবা কিবি আমাৰ কামত অসমৰ দৰ্শকে বেয়া পাইছে, আমি সেই কামখিনি নকৰোঁ। কিন্তু মোৰ বিশ্বাস, 33টা বছৰৰ মোৰ অভিজ্ঞতাৰে কৈছোঁ যে নাটকৰ সকলোতকৈ ডাঙৰ টেকনিক হ'ল নাটকৰ কাহিনী, তাতকৈ ডাঙৰ টেকনিক হ'ল নাটকৰ গঠন প্ৰণালী, তাতকৈ ডাঙৰ টেকনিক হ'ল অভিনয়, তাতকৈ ডাঙৰ টেকনিক হ'ল সংগীত, তাতোতকৈ ডাঙৰ টেকনিক হ'ল মানুহৰ মনবিলাক। গতিকে মানুহৰ মনত থাকিবলৈ মই বিচাৰোঁ কোনো কাৰিকৰী অদ্ভুত কৌশলৰ দৰকাৰ নাই। ভাল নাটক কৰক, ভাল অভিনয় কৰক, মানুহে বুকুত সদায় ৰাখিব। প্ৰিয় দৰ্শক, প্ৰত্যেক ক্ষেত্ৰতে তাৰকা থাকে। সেই তাৰকা বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে, যে অভিনয়, খেলৰ জগতত, গীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰত তাৰকা থাকিব পাৰে। কিন্তু অসমত যিকেইজন মুষ্টিমেয় তাৰকা আছে, তাৰে ভিতৰত কিন্তু আঙুলিৰ মূৰত লিখিব পৰাকৈ এজন হৈছে মৃদুল ভূঞা। হয়তো তেওঁ কেতিয়াও তাৰকাৰ শাৰীত থাকিব নোখোজে, হয়তো তেওঁ ক'লে হয়তো বেয়া পাব পাৰে, বা কেতিয়াও তেওঁ নিজকে তাৰকা বুলি ভবা নাই। কিন্তু অসমৰ ৰাইজে তেখেতক এইকাৰণেই তাৰকাৰ শাৰীত বহুৱাইছে, কাৰণ তেখেতৰ যি কথনশৈলী, তেখেতৰ যি অভিনয় পাৰদৰ্শিতা, তেখেতৰ যি বুদ্ধিদীপ্ততা, জ্ঞানৰ পৰিসৰ, তেখেতৰ যি চিৰসেউজ চিন্তা, তাৰ বাবে তেওঁ সদায় এজন তাৰকাৰ শাৰীত থকা মানুহ। মই কিন্তু এটা কথা ক'ব লাগিব তাৰকা শব্দ অহাৰ লগে লগে,
মই মানুহৰ মনত তাৰকা, মই মহানায়ক, মই আমুক কিন্তু বিবিধাৰে মই জীয়াই থাকিব নিবিচাৰোঁ। মই মানুহৰ মনত জীয়াই থাকিব পাৰোঁ মৃদুল, আমাৰ মৃদুল, মোৰ মৃদুল, মোক এনেকৈ জীয়াই ৰাখিলেই হ'ল। মোক কোনো তাৰকা, মই কোনো কিবা এইবিলাক মোক কোনো কাৰণতে মই নিবিচাৰোঁ, মোক নালাগে। মই মানুহৰ বুকুৰ মাজত যে জীয়াই থাকিব বিচাৰোঁ, সেয়ে মোৰ কাৰণে সাংঘাতিক ধৰণৰ এখন আকাশ, য'ত মই তৰা হৈ জিলিকি থাকিব বিচাৰোঁ মানুহৰ বুকুত। গতিকে অশেষ ধন্যবাদ মৃদুল দা, ইমান ব্যস্ততাৰ মাজত কিছু সময় উলিয়াই আজি আমাৰ এই অনুষ্ঠানটোলৈ আহিলে, কিছু মনৰ কথা পাতিলোঁ, হাঁহিলোঁ, অকণমান কান্দিলোঁ। গতিকে অনাগত দিনত আপোনাৰ এই যাত্ৰা নিৰন্তৰ হওক, 33 বছৰ নহয় আৰু বেছি বছৰ থাকক, ৰাইজৰ মাজলৈ যাওক। গতিকে সেই আশাৰে আমি এই অনুষ্ঠানটিৰ পৰা মই শিখাৰাণী ঠাকুৰাই বিদায় লৈছোঁ। পুনৰ শেষত আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আকৌ লগ পাই থাকিম, আকৌ আহিম। আৰু বহুত ভাল লাগিছে যে আপোনাৰ এইখন নাটক মই চাইছোঁ এবাৰ, মচি দিম তোমাৰ হেন্দুৰ, খুব ভাল লাগিছে চাই। ধন্যবাদ। আৰু আপোনালোকৰ অনুষ্ঠানটো চাই কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।